সকলোকে স্বাগতম জনাইছো পংকজ পাঠশালালৈ। আজিৰ আলোচনাৰ বিষয় হ'ব প্ৰাচীন কামৰূপ ৰাজ্যৰ ভূমি ৰাজহ ব্যৱস্থা। প্ৰাচীন কামৰূপ ৰাজ্যত যিটো ৰাজতন্ত্ৰ ব্যৱস্থা আছিলে, তাত ৰজাই ভূমিৰ সকলো অধিকাৰী আছিলে আৰু এই ভূমি প্ৰয়োজন অনুসৰি ব্ৰাহ্মণ ধৰ্মানুষ্ঠান আদিলৈ দান হিচাপে আগবাঢ়িছিল। এতিয়ালৈকে যিমানবোৰ শিলালিপি তাম্ৰলিপি উদ্ধাৰ হৈছে, তাৰে অধিকাংশতে এনেধৰণৰ দানৰ তথ্য লিপিবদ্ধ কৰা দেখা যায়। এই ভূমিবিলাকক আকৌ দান অনুসৰি ভাগ কৰা হৈছে দেৱোত্তৰ, ব্ৰহ্মোত্তৰ, ধৰ্মোত্তৰ, অগ্ৰহাৰ আদি নামেৰে। ভূমি ৰাজহে আছিল ৰাজ্যৰ আয়ৰ অন্যতম উৎস। এই ৰাজহ নগদ ধন অথবা সামগ্ৰীৰ মাধ্যমতহে সংগ্ৰহ কৰা হৈছে। অৱশ্যে দান দিয়া যিবিলাক ভূমি আছিলে, সেইবিলাক কৰ সংগ্ৰহৰ পৰা ৰেহাই দিয়া আছিল। গতিকে ৰাজহ নগদ ধন সামগ্ৰীৰ মাধ্যমত সংগ্ৰহ কৰাৰ এক ব্যৱস্থা প্ৰাচীন কামৰূপ ৰাজ্যত আছিল। এতিয়া আমি দেখা পালো যে প্ৰাচীন কামৰূপ ৰাজ্যত ৰজাই আছিল সৰ্বেসৰ্বা আৰু ভূমিৰ ওপৰত তেওঁৰ অধিকাৰ আছিল। এই ভূমিসমূহ তেওঁ নিজ ইচ্ছা অনুসৰি দান কৰিব পাৰিছিলে। বিভিন্ন ভূমিবিলাকক তলত দিয়া অনুসৰি আমি আলোচনা কৰিছোঁ। দেৱোত্তৰ ভূমি, দেৱতাৰ নামত দান কৰা ভূমিক দেৱোত্তৰ ভূমি হিচাপে জনা গৈছে। গতিকে দেৱতাসকলক দান কৰিছিল। ভিন্ন হিন্দু দেৱতাৰ নামত ৰজাই দান কৰিব পাৰিছিল ভূমি, আৰু এইবিলাক দেৱোত্তৰ ভূমিৰ নাম পাইছিল। আকৌ ব্ৰাহ্মণসকলক দান কৰা ভূমিক ব্ৰহ্মোত্তৰ ভূমি হিচাপে জনা গৈছে। গতিকে ব্ৰাহ্মণে বিভিন্ন মাংগলিক কাৰ্য সম্পাদন কৰিছিলে, ৰজাই তেওঁলোকক এইবিলাক ভূমি দান কৰিছিল। ঠিক তেনেকে মন্দিৰৰ বাবে দান কৰা ভূমিক ধৰ্মোত্তৰ ভূমি ওলাইছে। ভিন্ন মঠ মন্দিৰক ৰজাই দান দিছিলে আৰু ব্ৰাহ্মণসকলৰ কাম কাজত সন্তুষ্ট হৈ তেওঁলোকক কিছুমান গাঁৱেই দান কৰি দিছিলে, যাক আমি অগ্ৰহাৰ বুলি উল্লেখ কৰিব পাৰোঁ। গতিকে দেখা গৈছে যে ৰজাই এই ধৰণে ভিন্ন সময়ত তেওঁৰ যি ৰাজ্যৰ ভূমিবিলাক আছিলে দান কৰিছিলে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ, ধৰ্ম অনুষ্ঠানলৈ হওক, ব্ৰাহ্মণ দেৱতাসকললৈকে হওক, তাৰ ভিত্তিত ভূমিবিলাক এই ধৰণে বিভাজন কৰা হৈছে। ইয়াৰ পৰা ভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে আমাক যে প্ৰাচীন কামৰূপত ৰজাই কাক ভূমিসমূহ দান কৰিছিল। তেতিয়া আমি ব্ৰাহ্মণ ধৰ্ম অনুষ্ঠানলৈ কথা ক'ব লাগিব। এইবিলাকৰ প্ৰমাণ ক'ত পোৱা যায়? যিবোৰ আমাৰ শিলালিপি তাম্ৰলিপি উদ্ধাৰ হৈছে, তাৰ অধিকাংশতেই এনেধৰণৰ দানৰ তথ্য লিপিবদ্ধ কৰা হৈছে। আৰু যদি সোধে এই দান কৰা ভূমিবিলাক কি কি প্ৰকাৰ, তেতিয়া আমি কি ক'ম? দেৱোত্তৰ, ব্ৰহ্মোত্তৰ, ধৰ্মোত্তৰ, অগ্ৰহাৰ এনেধৰণে নাম দিয়া হৈছে। আৰু ৰাজ্যৰ আয়ৰ 1 নম্বৰ উৎস আছিলে এই ভূমি ৰাজহ। ভূমি ৰাজহৰ যোগেদি ৰজাই সকলো দান বৰঙণি সংগ্ৰহ কৰিছিল আৰু দান কৰা মাটিবিলাকৰ পৰা অৱশ্যে তেওঁ কোনো ৰাজহ
লোৱা নাছিলে আৰু এই ৰাজহ নগদ ধন অথবা সা সামগ্ৰীৰ যোগেদি লোৱাৰ ব্যৱস্থা আছিল আৰু দান দিয়া ভূমিক কৰ সংগ্ৰহৰ পৰা ৰেহাই দিছিলে। গতিকে এই ধৰণে আমি আজিৰ এই আলোচনা আগবঢ়ালোঁ। গতিকে প্ৰাচীন কামৰূপত কি ধৰণে ৰজাৰ তত্বাৱধানত ৰাজহ ব্যৱস্থা, ভূমি ব্যৱস্থা গঢ় লৈ উঠিছিলে আমি ইয়াত পালোঁ। ভৱিষ্যতে আমি ইয়াৰ ওপৰত অধিক আলোচনা কৰিব পাৰিম আৰু যিকোনো প্ৰশ্নৰ উত্তৰসমূহ আমি ইয়াৰ পৰা কৰিব পাৰিম। ধন্যবাদ।